একদম কেঁচুৱা বাকীবিলাক মানুহৰ স্বাস্থ্য ঠিকে আছে আৰু খোৱা পানীটো আজি মানে বোর্ড দিও না মনা হয়েছে রেস্কিউ করা হয়েছে আজি আর্মি টিমও নামিছে যোৱাকালি SDRF আনিলে নাই 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 নদী কিনাৰ পৰা বহুত দূৰত তাৰমানে ঘোমতালত ভাঙিলে আহিলে এওঁলোকৰ পৰা আছিলে নকঙীয়া বঙালী গাঁও দুখন গাঁও পাৰ হয় ঠিক আছে গাটো এনেকৈ ডিপাৰ্টমেণ্টে পানী দিছে আপোনাৰ একদম পিয়ৰ আকৌ পিজা ৰেডি কৰি দিছে সমগ্ৰ অসমতে বৰ্তমান ভয়াৱহ বান পৰিস্থিতিৰ বাবে বহু লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে আৰু অন্যান্য জিলাৰ লগতে ডিব্ৰুগড় তিনিচুকীয়া জিলাৰো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু মই আজি অলপ আগতে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভতো মই বুজ ল'লোঁ আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতে মত বিনিময় কৰিলোঁ। এতিয়া মই দুলীয়াজানলৈ আহিছোঁ। দুলীয়াজানত মোৰ স্থানীয় বিধায়ক তেজ বৰুৱা ডাঙৰীয়াই জনাইছে যে হাতীবদ্ৰাৰ ঘুমতাল বুলি যিখন গাঁও আছে সেই গাঁওখনৰ দাঁতিতে থকা মথাউৰিটো ভাঙিছে যাৰ ফলত প্ৰায় 25খনতকৈ অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে বিভিন্ন আশ্ৰয় শিবিৰত ৰখা হৈছে আৰ্মি আৰু SDRFৰ তৰফৰ পৰা তেখেতসকলক ৰেস্কিউ অভিযান চলাই থকা হৈছে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যিটো সাহায্য এই ব্যৱস্থা যোধপুৰ নাস্তি ইয়াত আন্তৰিকতাৰে প্ৰদান কৰা হৈছে স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি অন্যান্য খাদ্যবস্তু যোগান ধৰা ইত্যাদি ক্ষেত্ৰত মই ভাবোঁ যে নিশ্চিতভাৱে এই মুহূৰ্তত আমি ক্ষতিগ্ৰস্ত ৰাইজক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব লাগিব আৰু এই সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে আৰু মই আশা ৰাখিছোঁ যে আপোনালোক সকলোৰে সহযোগত আমি এই পৰিস্থিতিৰ পৰা ৰাইজক পৰিত্ৰাণ দিবৰ বাবে সকলোৱে আমি ঐক্যবদ্ধ হৈ আমি সাহায্য প্ৰদান কৰা অভিযানত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিম। নাই এতিয়া বানপানী হয় এই বিষয়টো বানপানী শুকোৱাৰ পাছত নিশ্চিতভাৱে ছাৰ্ভে হ'ব ৰাজ্য চৰকাৰে প্ৰতিবেদন দাখিল কৰিব।